টা আঁচনি আপোনালোকৰ সন্মুখত ৰাখিব খুজিছো 2017-18 চনৰ বাজেটত আমি এখন আঁচনি ঘোষণা কৰিছিলো স্বামী বিবেকানন্দৰ নামত হে আঁচনিখনৰ নাম আছিল স্বয়ম স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা এই আঁচনিখন আমি বেংকৰ লগত লিংক কৰিছিলো আৰু ইন্ডাষ্ট্ৰি আৰু কমাৰ্চ ডিপাৰ্টমেণ্টক এই আঁচনিখনৰ ৰূপায়ণৰ দায়িত্ব দিয়া হৈছিল কিন্তু বেংকৰ কোঅপাৰেচনটো বহুত বেছি নোহোৱা কাৰণে আমি 20% সাবসিডি দিছিলো আৰু গোটেই লোনটো ৰিপেমেন্ট নকৰিলে গভৰ্ণমেণ্টে সম্পূৰ্ণ দায়িত্ব ল'ব এনেকুৱা ধৰণে আমি মুদ্ৰা যোজনাৰ দৰে আমি স্কিমটো বনাইছিলো কিন্তু in spite of the best effort from the industry and commerce department আমি স্কিমটো বহুত বেছি কৰিব নোৱাৰিলো আৰু প্ৰায় 7000 মান বেনিফিচিয়াৰীক আমি সহায় কৰিব পাৰিলো against targeted 1 লাখ তাৰ পিছত কেতিয়াবা মানুহে কয় যে বাজেটৰ কামবিলাক হোৱা নাই যি দুই এটা হোৱা নাই উই অনেষ্টলি এডমিটেড যে হয় আমাৰ একেটা কাম আমি কৰিব পৰা নাই যোৱা বছৰ আমি অষ্টাদশী উন্নয়নৰ মুকুতামালাত আমি এটা নতুন কৰি কনসেপ্টটো কৰিছিলো যে ৰিডিজাইন স্বয়ং তাৰ মানে সংশোধিত বা পুনৰ উজ্জীৱিত স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা এই যেটো স্বয়ং ৰিডিজাইন স্বয়ং আঁচনি আছে এই স্বয়ং আঁচনিত আমি 1000 কোটি টকা অহা 3 মাহত আমি খৰচ কৰিব খুজিছো 1000 crores from the state government without any banking linkage অৰ্থাৎ আমি বেংকৰ ওপৰত ডিপেন্ড নকৰো আমি পুনে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা এই 1000 কোটি টকা আমি মুকলি কৰি দিম আৰু এই 1000 কোটি টকাৰ জৰিয়তে আমি 2 লাখ যুৱক যুৱতীক 50,000 টকা কৰি আমি সিড মানি আগবঢ়াম not loan this is subsidy seed capital এটো তেওঁলোকে চৰকাৰক ঘূৰাই দিব নালাগে এতিয়া কোন 2 লাখ ব্যক্তিয়ে পাব সেই 2 লাখ ব্যক্তিয়ে পাব জুনে 1 সেপ্টেম্বৰ তাৰিখৰ আগতে সেলফ হেল্প গ্ৰুপ জয়েন্ট লায়াবিলিটি গ্ৰুপ বা আন ধৰণৰ কালেক্টিভ এফৰ্ট আৰম্ভ কৰিছিল So every year eto asoni hoi thakibo this is a continuous scheme and always 1st September will be the cut off now ji khokol group e joint liability group hobo pare HSG hobo pare farmer production organization FPO hobo pare cluster level special SPV hobo pare federation hobo pare জুনে সামূহিক ভাবে নিজক একত্ৰিত কৰিছে তেনেকুৱা গ্ৰুপ সমূহে এই আঁচনিৰ সুবিধা ল'ব যদি 10 জনীয়া গ্ৰুপ হয় আমি 5 লাখ দিম 20 জনীয়া গ্ৰুপ হলে আমি 10 লাখ দিম আৰু 5 জনীয়া গ্ৰুপ হলে আমি 2.5 লাখ দিম তাৰ মানে গাই প্ৰতি 50,000 এওঁলোকে ফাইনেন্স ডিপাৰ্টমেন্টে এটা পোৰ্টেল এনাউন্স কৰিব আগতে এটো ইন্ডাষ্ট্ৰিৰ পৰা চাইছিল এতিয়া বিত্ত বিভাগে প্ৰত্যক্ষভাৱে ইয়াক পৰিচালনা কৰিব উইথ দা হেল্প অফ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন 16 সেপ্টেম্বৰ তাৰিখে 16 সেপ্টেম্বৰত আমি এটা পোৰ্টেল কৰিম সেই পোৰ্টেলত গ্ৰুপ বিলাকে এপ্লিকেশন কৰিব তাত গ্ৰুপটোৰ বেংক একাউণ্ট নম্বৰ দিব লাগিব আৰু ব্যক্তি গ্ৰুপৰ সদস্য সকলৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব যেতিয়া বেংক একাউণ্ট নম্বৰ দিব এপ্লিকেশন দিব আমি এই এপ্লিকেশন জিলা সমূহলৈকে প্ৰেৰণ কৰিম ডিস্ট্ৰিক্ট এণ্ড ডিস্ট্ৰিক্টত এটা টিম বনোৱা হৈছে ডিস্ট্ৰিক্ট সিলেকশন মেকানিজম এটা কৰা হৈছে যত কোনো পলিটিশিয়ান তাত মেম্বাৰ নহয় not even MLA not even MP
No political people are member there. Bank আছে, NGOs আছে, basically NGO মানে যিবিলাক আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিউৰ্ছ SIRD এনেকুৱা ধৰণৰ এণ্টাৰপ্ৰিনিউৰ্ছ যিবিলাক সংগঠন আছে তেওঁলোক মেম্বাৰ আছে আমাৰ যেনেকুৱা rural livelihood mission, skill development mission, lead bank manager, general manager DIC, district agriculture officer, veterinary officer. So ইয়াত কোনো political মানুহ এই district level committee খনত নাই ফাইনেন্স ডিপাৰ্টমেণ্টে পোৰ্টেলত এই এপ্লিকেশ্যনবোৰ পোৱাৰ লগে লগে আমি ডিষ্ট্ৰিক্ট ৱাইজ ডিভাইড কৰিম আৰু আমি জিলালৈকে পঠাই দিম ডিষ্ট্ৰিক্টে সিলেক্ট কৰিব কৰাৰ পিছত 3 দিনৰ লৰা ছোৱালীখিনিক এটা ট্ৰেইনিং দিয়া হ'ব 3 দিনৰ ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকে এটা বিজনেছ প্ল্যান দাখিল কৰিব মেবি হৰ্টিকালচাৰ হ'ব পাৰে মেবি এগ্ৰিকালচাৰ হ'ব পাৰে ইভেন PWD ঠিকা কৰিম that can also be a business plan বলা ফ্লাড কন্ট্ৰোল ডিপাৰ্টমেণ্টত ঠিকা কৰিম হেতু এটা বিজনেস প্ল্যান হ'ব পাৰে we are not for agriculture কৰিব ইন্ডাষ্ট্ৰি কৰিব এনেকুৱা নহয় এন্টাৰপ্ৰেনিয়ৰশিপ যে আমি 10 জন লৰাই লগ লাগি আমি DRDত কাম কৰিম এটাটো দুখিয়া লৰাই কাম কৰিব নোৱাৰে সিট ক্যাপিটাল নোহোৱা কাৰণে so this 5 lakhs will be their seed capital আমি একাউন্ট গ্ৰুপত নিদিও আমি টকাটো ইন্ডিভিজুয়াল বেংক একাউন্টত দিম কিন্তু প্ৰথম 30000 টকা পাব টকাটো পায়ে তেওঁলোকে গ্ৰুপত দি দিব লাগিব নহলে প্ৰেসিডেন্ট সেক্ৰেটাৰীয়ে গ্ৰুপটো পৰিচালনা কৰে এটা যেতিয়া মোৰ বেংক একাউন্টৰ পৰা চেকখন গ্ৰুপত যাব তেটা মোৰ এটা ষ্টেক হোল্ডিং থাকিব মোক এক্সপেল কৰিব নোৱাৰে মোক বহিষ্কাৰ কৰিব নোৱাৰে গ্ৰুপটোত কাৰণ চেকখনটো মইহে দিছো কিন্তু মই যদি চেকখন নিদিও পিছৰ 20000 টো মই নাপাম So মই 30000 টকাটো মোৰ একাউন্টৰ পৰা মোৰলৈকে চৰকাৰে দিব মই গ্ৰুপটোত দিম বহুতে প্ৰশ্ন কৰে গ্ৰুপত ডাইৰেক্ট কিয় নিদিয়ে গ্ৰুপত দিলে আকৌ বাকিবিলাকক মেম্বাৰক এক্সপেল কৰি দিয়ে কিছুমান গ্ৰুপে সেই কাৰণে মোৰ পৰা যেটা চেকখন পাব মুকটো এক্সপেল কৰিব নোৱাৰে গটিকে it is both individual as well as collective কিন্তু কিবা কাৰণত যদি মই 30000 টকাটো লৈ গ্ৰুপটোত নিদিও নেক্সট 20000 টো মই নাপাম এওঁলোকৰ এটা সুবিধা হ'ব কি এই গ্ৰুপ বিলাকক গাঁৱে গাঁৱে PWD ফ্লাড কন্ট্ৰোল সব ডিপাৰ্টমেন্টৰ আমি ফ্ৰী কন্ট্ৰাক্টিং লাইসেন্স দি দিম যিসকল গ্ৰুপে কব মই PWDত কাম কৰিম আমি তেওঁলোকক ফ্ৰী ৰেজিষ্ট্ৰেচন দিম ফ্লাড কন্ট্ৰোলত কাম কৰিম ফ্ৰী ৰেজিষ্ট্ৰেচন দিম কিবা আমি ফিচাৰী বনাম ফিচাৰীয়ে নিজৰ আন স্কিমৰ লগতে এওঁলোকক জড়িত কৰি ল'ব এগ্ৰিকালচাৰত কাম কৰিম এগ্ৰিকালচাৰে ডিপাৰ্টমেন্টৰ আন স্কিমৰ লগত যোগ কৰি ল'ব বুলে গেলামাল দোকান দিম আমি মুদ্ৰাৰ লগত আৰু ফাৰ্দাৰ লিংকেজ কৰাৰ চেষ্টা কৰিম যাতে দিস ইজ জাস্ট এ সিড ক্যাপিটাল এটো লোন নহয় তেওঁলোকৰ ইয়াত কোনো বেংকৰ দায়বদ্ধতা নাপায় এই সিড ক্যাপিটাল টু ইউজ কৰি 5 লাখ টকা বেংকত 25% দিলে তেওঁলোকে হয়তো 25 লাখ টকা লোন পাব পাৰে যদি কোনোবা তেনেকুৱা ভাল এন্টাৰপ্ৰেনিউৰ্ছ তাৰ মাজৰ পৰা আহে 2 লাখ লৰা ছোৱালী উপকৃত হ'ব 1000 কোটি টকা আৰু ভগৱানে যদি সুবিধা দিয়ে তেলে অসম চৰকাৰে প্ৰতি বছৰে এই স্কিমটো ৰূপায়ণ কৰি যাব এভৰি ইয়াৰ সো 2 লাখ 2.5 লাখ হয়তো যেনেকৈ আমি অৰুণোদয়ত কৈছো যে আজি পাৰ সমষ্টি 15000 বেনিফিচিয়াৰী কিন্তু অনাগত দিনত ই বাঢ়িব পাৰে বাঢ়িব গতিকে আজি আমি 2 লাখ লৈ 1000 কোটি টকা দি আৰম্ভ কৰিছো হেটো অহা বছৰ হয়তো 4 লাখো হ'ব পাৰে This is the biggest self-employment program launched by any government in the independence Assam. নিজৰ টকা দি ইমান ডাঙৰ self-employment initiative আজিলৈকে কোনো চৰকাৰে হাতত লোৱা নাই This is the biggest initiative and this 1000 crore will come from our own revenue. ইয়াত কোনো back funding নাই ইয়াত কোনো banking linkage নাই but আমি ব্যাংকৰ লগত কাম কৰি আছো যে this 5 lakhs আমি seed capital হিচাপে দিলু now you give 75% loan so that ultimately it becomes 25 lakhs at some point of time of course banking norms tom pura koribo লাগিব so
20,000 গ্ৰুপে এই পইচা পাব যদি 10 জনকৈ ধৰো 20,000 গ্ৰুপৰ যদি 5,000কো আমি বেংকিং লিংকেজ কৰি দিব পাৰো lot of money will come so এই যেটো ৰিডিজাইন স্বয়ং স্বামী বিবেকানন্দ ইয়থ এম্পাৱাৰমেন্ট যোজনা এটো আমি আজি লঞ্চ কৰিছো 40 বছৰ বয়সলৈকে আঁচনিটো পাব আৰু এই আঁচনিটো পাবৰ কাৰণে every member has to pass matriculation মেট্ৰিকৰ তলৰ হলে এজ ধৰিব পৰা না যায় আৰু বেংকে হয়তো ফাৰ্দাৰ লিংকেজ দিয়াত অসুবিধা পাব সেই কাৰণে এটো আমি হাই স্কুল লিভিং সাৰ্টিফিকেট এটো আমি লিংক আপ কৰিছো আৰু ইয়াত আমি 40 ইয়াৰ্ছলৈকে এজ ৰাখিছো যুৱক হওক যুৱতী হওক আপ টু 40 ইয়াৰ্ছ আৰু এক্সিস্টিং এছেট যিহে পাব উই ডোন্ট ওয়ান্ট টু ক্ৰিয়েট এ ফ্লাড গেট নাও তেতে আমি সিলেক্ট কৰিব নোৱাৰিম যিবিলাকে এতিয়া খুলিব তেওঁলোকে অহা বছৰ পাব কাৰণ দিস উইল বি কন্টিনিউয়াস স্কিম গতিকে 1 সেপ্টেম্বৰলৈকে যাৰ বেংক একাউন্ট খোলা গল যোন এছেট যি আছে কাম কৰি আছে it will be only available for them this is for scheme for existing asset kali khuni pela hawat banai lolo they will not get it bahut manu thake je aji scheme khunilo rati banalo so they will not get it might be aji jodi banai oha bochor teoluke ek bochor nijor eta activity korar pisot kaam hobo so as a pw minister at some point of time third level contractor jiman কাম আছে আমি এই গ্ৰুপ বিলাককে দিবৰ কাৰণে আমি কৈ দিম তৃতীয় শ্ৰেণী যে গাঁৱত 10 লাখৰ কাম আহিছে 20 লাখৰ কাম আহিছে 15 লাখৰ কাম আহিছে will work continuously with these people so that আমি এটা গাঁৱৰ পৰ্যায়ত গৈ এজন দুজন মানুহে গুটেই গভৰ্ণমেণ্টখনক মনোপলাইজ কৰাৰ পৰিৱৰ্তে at least below 50 lakhs or sob kam jate ami ei group bilakok di dibo paru we have to trust amar lora solik ami বিশ্বাস কৰিব লাগিব আমি ট্ৰাষ্ট কৰিব লাগিব আৰু এই ধৰণে আমি আগুৱাই যাব খুজিছো অসমবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছো যে অৰুণোদয় জেনেকে biggest social and women empowerment scheme ami launch কৰিছো আজি গুটেই গাঁৱে ভুঁয়েটো সিলেকশন হৈ আছে This is one of the biggest self-employment scheme. আর প্রত্যেকটো টকা রাজ্য সরকারের পুঁজির পৰা খরচ করা হবে and আমি তেনেকে সেভিংস কৰি ৰাখিছিলো লাস্ট 2 বছৰত সো করোনাৰ মাজতো এই টকাখিনি আমাৰ থাকিব and we are going to do this